ফুলনিত ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ বিধায়ক দৰসিং ৰংহাঙৰ। কাৰ্বি আংলং জিলাৰ ফুলনি বহুমুখী সমবায় সমিতিৰ অন্তৰ্গত হিতাধিকাৰীসকলৰ মাজত চৰকাৰে দৰিদ্ৰ শ্ৰেণী পৰিয়াললৈ আগবঢ়োৱা নতুন ৰেচন কাৰ্ড সৰ্বমুঠ ৩৪১ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে প্ৰদান কৰে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙে আৰু ফুলনিত অনুষ্ঠিত এখনি সভাত এই ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰা হয়। আনহাতে উক্ত ৰাজহুৱা সভাখনিত বিধায়ক ৰংহাঙৰ লগতে ফুলনি বহুমুখী সমবায় সমিতিৰ অধ্যক্ষ সম্পাদকগৰাকীকে ধৰি সমবায় সমিতিসমূহৰ বিষয়ববীয়ে অংশগ্ৰহণ কৰাৰ লগতে বিজেপি দলৰ সংখ্যাগৰিষ্ঠ কৰ্মকৰ্তাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই সভাত বিধায়ক দৰসিং ৰংহাঙে প্ৰতি মাহতে প্ৰতিটো পৰিয়ালে বয় বস্তুসমূহ সমবায় সমিতিৰ পৰা সংগ্ৰহ কৰিব লাগিব বুলি কোৱাৰ লগতে ৰেচন কাৰ্ডৰ নিয়মাৱলীৰ সম্পৰ্কত ব্যাখ্যা কৰে আৰু যিসকলে ৰেচন কাৰ্ড লাভ কৰা নাই তেওঁলোকক পৰ্যায়ক্ৰমে প্ৰদান কৰা হ'ব বুলিও উল্লেখ কৰে। ৰেচন কাৰ্ড লাভ কৰি ফুলনিৰ লোকসকলে গভীৰ সন্তোষ প্ৰকাশ কৰিছে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসমীয়া। বিনামূলীয়া ৰেচন কাৰ্ড বিতৰণ যি আঁচনি, এই আঁচনিটো আজি ইয়াত ৰাইজক বিতৰণ কৰা হৈছে, হিতাধিকাৰীসকলক বিতৰণ কৰা হৈছে। গতিকে আমি MLAৰ ভিত্তিতো হোৱা 21 তাৰিখ 23, 20, 25 আমি এইটো দিলোঁ। কিন্তু আজি MECৰ সমষ্টিৰ অন্তৰ্গত MECসকলৰ হাতেদি প্ৰত্যেকটো লেম্পছৰ ভিতৰত যিমানবোৰ ৰেচন কাৰ্ড হিতাধিকাৰী আছে তেওঁলোকক দিয়াৰ আজি এই কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিলোঁ আৰু ৰাইজৰ লগত এক দুইটা কথা আমি আলাপ আলোচনা কৰিলোঁ আৰু প্ৰত্যেকজন হিতাধিকাৰীসকলে প্ৰত্যেক মাহে নিজৰ নিজৰ ৰেচন কাৰ্ডৰ চাউল লৈ যাব লাগিব। যদি তেওঁলোকে ৰেচন কাৰ্ডটো ইটো মাহত যেনেবাকৈ নোলোৱাতকৈ থাকি 2 মাহ 3 মাহৰ পিছত একেবাৰে লৈ যাম বুলি ক'লে তেনেকৈ হ'লেতো নহ'ব। গতিকে আৰু যিমানকেইটা পৰিয়াল আছে, এটা ঘৰৰ পৰিয়াল যদি 7জন আছে, 7জন পৰিয়ালেও তেওঁলোকৰ যিটো আধাৰ কাৰ্ড জমা দি পেলাই আধাৰ কাৰ্ডটো লিংক কৰিলেহে তেওঁলোকৰ ভাগৰ চাউলটো আহিব। গতিকে পৰিয়ালৰ ভিতৰত 7জনৰ মাজত 5জনৰ যদিহে তেওঁলোকৰ আধাৰ ছাবমিট কৰিছে, বাকীবোৰ ছাবমিট কৰে, তেনেহ'লে 5জনৰহে আহিব। গতিকে এইবোৰ যাতে আপোনালোকে মিষ্টেক কৰিব নালাগে, ভুল কৰিব নালাগে। আপোনালোকে ঘৰৰ পৰিয়াল যিমান আছে তেওঁলোকে আমাৰ লেম্পছৰ চেয়াৰমেন, ছেক্ৰেটাৰী বা মেম্বাৰবিলাকৰ হতুৱাই এইবিলাক জৰুৰী কাম কৰিব লাগে। 341টা পৰিয়ালে আজি ইয়াৰ পৰা পাব। গতিকে এইটো ভাল আৰু দিবলগীয়া আছে, তথাপিও আমি পিছৰ পৰ্যায়ত আমি চৰকাৰৰ লগত আলাপ আলোচনা কৰোঁ। আমাৰ চৰকাৰে একালীন হাৰ ধৰিব। সেই টকায়েদি আপোনালোকে কোনোবাই কুকুৰা পুহিব, কোনোবাই ছাগলী পুহিব, কোনোবাই গাহৰি পুহিব, কোনোবাই কাপোৰ বব লাগে। 2 হাত উৰি যাব নহ'লে। বাকী তেওঁলোকৰ এটা ছিষ্টেম বনাইছে, এটা কাউণ্টাৰ বনাইছে, তাৰ পৰা আপোনালোকে লৈ যাব। নমস্কাৰ, নাম দেই হেল্প গ্ৰুপ সকলক আমাৰ চৰকাৰে এতিয়া ফৰ্ম বিতৰণ কৰিছে। এই ফৰ্মৰ যোগেদি আপোনালোকে 10,000 টকা যিসকল